সালামুন আলাইকুম প্ৰিয় দৰ্শকবৃন্দ আমি সমগ্ৰ বিশ্বৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে আমি নীতিগতভাৱে মৃত জীৱ-জন্তুক ভক্ষণ নকৰোঁ পূজাৰ বেদীত বলি দিয়া কোনো জীৱ-জন্তুক ভক্ষণ নকৰোঁ বা বিভিন্ন আমি খাদ্যৰ পৰা আঁতৰি থাকোঁ যেহেতু আল্লাহৰ কিতাবৰ ৫ নং সূৰাৰ ৩ নং আয়াতৰ অনুবাদসমূহে মই পুনৰ ফোকাস কৰিছোঁ আল্লাহৰ কিতাবৰ ৫ নং সূৰাৰ ৩ নং আয়াতৰ অনুবাদসমূহে আমাক আল্লাহে এনে ধৰণৰ বিষয়ৰ ওপৰত ৰেষ্ট্ৰিকশনস দিয়া বুলি অনুবাদে আমাক জনাইছে আমি যেহেতু গৰিষ্ঠ সংখ্যকে আমি আৰবী ভাষা আমি নাজানো সেয়ে আৰবীয়ে কি কৈছে সেই দিকটো আমি পৰ্যালোচনাও আমি কৰিব নোৱাৰো হে অনুবাদৰ ওপৰত আমি ডিপেন্ড কৰি থাকো আৰু আমি তেনে ধৰণে বিশ্বাস ৰাখিছো যে আল্লাহে এই বিষয়বস্তুসমূহৰ ওপৰত ৰেষ্ট্ৰিকশনস দিছে আমি স্পষ্ট কৰিছো প্ৰিয় দৰ্শকবৃন্দ আমাৰ যি পৰ্যালোচনা ইনশাআল্লাহ থাকিব সেই পৰ্যালোচনাৰ দ্বাৰা আমি কাকো মৃত জীৱ-জন্তু খাবলৈ আমি উৎসাহিত নকৰো বা নাখাবলৈ নকওঁ প্ৰত্যেকৰ নিজৰ নিজৰ বিবেচনাৰ ওপৰত সিদ্ধান্ত ল'ব আমাৰ ইনশাআল্লাহ পৰ্যালোচনা থাকিব যে ৫ নং সূৰাৰ ৩ নং আয়াতৰ আৰবী ভাষাই প্ৰকৃততে আমাক এনে ধৰণৰ খাদ্যদ্ৰব্যৰ ওপৰত ৰেষ্ট্ৰিকশনস দিছে নে আন কোনো বিষয়ৰ ওপৰত কথা কৈছে সেই দিকটোহে আমি মুকলিকৈ পৰ্যালোচনা কৰাৰ বাবে চেষ্টা কৰিম গতিকে প্ৰিয় দৰ্শকবৃন্দ অপেক্ষা কৰক এই সন্দৰ্ভত এক বিস্তৃত পৰ্যালোচনাৰ বাবে আমাৰ পৰৱৰ্তী খণ্ড ৭৭৫ নং খণ্ডটিৰ বাবে সালামুন আলাইকুম